হৈছে সেই ব্যক্তিজনৰ লগত এগৰাকী কম বয়সীয়া যুৱতী আৰু সেই ব্যক্তিজন এজন ৰাজনৈতিক দলৰ নেতা এটা দলৰ গুৰুত্বপূৰ্ণ পদবীত আছে পাৰিষদ হিচাপে দায়িত্ব পালন কৰি আছে আৰু সেইগৰাকী ব্যক্তিকে আজি হাতেলতে ধৰা পেলোৱা হ'ল নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ আৰু এই সম্প্ৰচাৰত আমি এই ব্যক্তিজনৰ কথা ক'ব বিচাৰিছোঁ এই ব্যক্তিজন হোটেলৰ কোঠাত অসংযত অৱস্থাত উদ্ধাৰ হৈছে এটা ৰাজনৈতিক দলৰ এজন পাৰিষদ তেওঁ ইউপিপিএল দলৰ পাৰিষদ আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ইউপিপিএল দলৰ নেতাই কৈছে যদি সকলো তথ্য প্ৰমাণ পোৱা যায় তেনেহলে ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছে এতিয়ালৈকে অৱশ্যে আনুষ্ঠানিকভাৱে কোনো ব্যৱস্থা লোৱা হোৱা নাই কিন্তু কোৱা হৈছে যদি সকলো তথ্য প্ৰমাণ পায় তেনেহলে দলে কোনো কাৰণতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাকৈ নাথাকে ব্যৱস্থা গ্ৰহণ কৰিবই বাকি যি কি হোক তেওঁ কোনোবা দলৰ ব্যক্তি হয় কি হয় কিন্তু এই ব্যক্তিগৰাকীৰ মন্তব্য আৰু এই মন্তব্যত এটা কথা উন্মোচিত হৈছে যে তেওঁ এই বিষয়বোৰক যেন গুৰুত্ব দিব নোখোজে এখন হোটেলত এজন নেতা এজন পাৰিষদ তেওঁ হৈছে বিটিচিৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ উদালগুৰিত অৱস্থিত এই খালিংদুৱাৰ পৰিষদীয় যিটো সমষ্টি আছে সেই খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ হয় তেওঁ নাম এওঁৰ দিলীপ বড়ো আৰু সেই দিলীপ কুমাৰ বড়োৱে এতিয়া এই সমগ্ৰ বিষয়টোক এক প্ৰকাৰ গায়ৰা দিয়াৰ মনোভাৱ পোষণ কৰাৰ দৰে ব্যৱহাৰ কৰিছে তেওঁ কৈছে মোমায়েকৰ সন্তান হেনো মোমায়েকৰ ছোৱালী হেনো এইগৰাকী যাৰ সৈতে তেওঁ হোটেলৰ বন্ধ কোঠাত আছিল স্বাভাৱিকতে এই কথাবোৰক লৈ তেওঁৰ আচৰণ আৰু তেওঁৰ এই কাণ্ডই কিছু খলকনিৰ সৃষ্টি কৰিছে অৱশ্যে সেইটো তেওঁৰ ব্যক্তিগত অধিকাৰত পৰিব পাৰে বহু ক্ষেত্ৰত গৈ কিন্তু তেওঁ যেহেতু এটা ৰাজনৈতিক দলৰ এটা পদবীত আছে আৰু তাৰ পাছত তেওঁ গৈ এনেধৰণে এগৰাকী যুৱতীক হোটেললৈ অনা এই বিষয়টোক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাত কেইবাজনো যুৱক প্ৰৱেশ কৰিছিল গৈ বাকি সাংবাদিকৰ দলো প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে এই সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আনিলে কিন্তু আমি পুনৰ কওঁ যে ইয়াত আইনমতে বহুখিনি বিধি বিধান আছে সকলোৰে ব্যক্তিগত অধিকাৰ থাকিব পাৰে সেই ব্যক্তিগত অধিকাৰটো কেনেধৰণে ব্যৱহাৰ কৰিছে কিন্তু সেই যুৱতীগৰাকী কোন প্ৰকৃততে সেই যুৱতীগৰাকী কোন সেইটোহে প্ৰশ্ন কোনোবাই কাৰোবাৰ সৈতে ব্যক্তিগত সময় পাৰ কৰিব পাৰে তাত বাধা নাথাকে যদি দুইৰে সন্মতি থাকে কিন্তু সেই যুৱতীগৰাকীক তেওঁ মোমায়েকৰ সন্তান বুলি কৈছে মোমায়েকৰ ছোৱালী বুলি কৈছে আৰু তাৰ পাছত মোমায়েকৰ ছোৱালী বুলি কোৱা কথাটোৱে কিছু সন্দেহৰ সৃষ্টি কৰিছে যদি তেওঁ কাৰোবাৰ সৈতে কিবা সম্পৰ্ক ৰাখিছে তেনেহলে পোনপটীয়াকৈ কৈ দিব পাৰে কিন্তু সেইখিনি সময়ত তেওঁ এই বিষয়টোক যে অন্যফালে নিবলৈ চেষ্টা কৰে তাক লৈহে প্ৰশ্ন উত্থাপন হৈছে আৰু সেই প্ৰশ্নবোৰৰ বাবেই এতিয়া তেওঁৰ ক্ষেত্ৰত তেওঁৰ দলৰ নেতাই কৈছে যদি যথোচিত তথ্য প্ৰমাণ লাভ কৰে তেনেহলে হয়তো তেওঁক দলৰ পৰা আঁতৰাইও দিয়া হ'ব পাৰে তেনেধৰণৰ এটা সিদ্ধান্ত হ'ব পাৰে পৰৱৰ্তী সময়ছোৱাত কিন্তু দলে সকলো বিষয় ভালদৰে চালিজাৰি চাব আৰু ভালদৰে চালিজাৰি চাই গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব আৰু এইবোৰ বিষয় স্পৰ্শকাতৰ বিষয় আৰু এই ক্ষেত্ৰত ভালদৰে গোটেই চালিজাৰি চোৱাটো অতি প্ৰয়োজন ৰাইজৰ সহযোগত এই দিলীপ বড়োক ধৰা পেলাই আৰু ৰাইজে হয়তো স্বাভাৱিকতেই স্থানীয় লোকসকলৰ কিছু খুব অসন্তুষ্টিও হয়তো আছিল আৰু এনেধৰণে এগৰাকী যুৱতীৰ সৈতে হোটেলৰ কোঠাত বন্ধ হৈ থকা বিষয়টোক লৈ হয়তো বিভিন্নজনে ইয়াক সহজভাৱে ল'ব নোৱাৰিলে সামাজিকভাৱে এই বিষয়টোক লৈ হয়তো বিভিন্নজনে গুণাগথা কৰিলে আৰু লগতে তেওঁৰ বিৰুদ্ধে হয়তো পূৰ্বৰে পৰাই বহু অভিযোগ আছিল তেনেধৰণৰ এটা কথা শুনিবলৈ পোৱা গৈছে একাংশ লোক হয়তো তেওঁৰ বিৰুদ্ধে অসন্তুষ্ট হৈ আছিল তেওঁৰ বিগত সময়ৰ কাৰ্যকলাপ হয়তো তেনেধৰণৰ হ'ব পাৰে বুলি বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে হয়তো বিগত সময়ত তেওঁ যি কাৰ্যকলাপ কৰিছিল সেই কাৰ্যকলাপৰ বাবেই তেওঁৰ বিৰুদ্ধে বহু লোক অসন্তুষ্ট হৈ আছিল বহু লোকে কিছু মনৰ ক্ষোভ বেদনা প্ৰকাশ কৰি আছিল আৰু অৱশেষত এই ঘটনাক্ৰমত যেন সেই ক্ষোভ বেদনাৰ বহিঃপ্ৰকাশ ঘটাবলৈ এটা সুযোগ পালে আৰু স্বাভাৱিকতে তেওঁৰ আচৰণটো চাওক যেতিয়া কেমেৰা সোমাইছে কেমেৰালৈ সাংবাদিকৰ দল প্ৰৱেশ কৰিছে স্থানীয় ৰাইজ সোমাইছে সেই সময়তো স্থানীয় ৰাইজেও প্ৰৱেশ কৰাৰ সময়তো টাৱেল এখন পিন্ধা এই ব্যক্তিগৰাকীয়ে শাৰ্ট এটা পিন্ধা এই ব্যক্তিগৰাকীয়ে খুব ৰজাৰ দৰে বিছনাত এনেধৰণে বহি আছে কাষত এই যুৱতীগৰাকী আছে মানে কথাটো হ'ল তেওঁ যদি সেই সময়ত ৰাইজক সন্মান কৰি হলেও আচৰণটো ভালদৰে কৰিব পাৰিলেহেঁতেন সেই কথাটোৱে বিভিন্নজনে কৈছে পুনৰ তাত থকা একাংশ লোকে কৈছে যে কোনোবাই কাৰোবাৰ সৈতে ব্যক্তিগত সময় পাৰ কৰিছে যদি দুয়োজনৰ বুজাবুজি আছে যদি এয়া অবৈধ কাৰ্যকলাপ নহয় কোনো যদি এই বেপাৰৰ সৈতে জড়িত ব্যক্তি নহয় মানে মানৱ দেহৰ বেপাৰৰ সৈতে বা যুৱতী সৰবৰাহৰ সৈতে তেনেহলে হয়তো তাত বাধা নিষেধ নাথাকে কিন্তু তেওঁ এফালে কৈছে মোমায়েকৰ ছোৱালী বুলি তাৰ পাছত যেতিয়া স্থানীয় লোক আৰু একাংশ যুৱক তাত প্ৰৱেশ কৰিছে সেই সময়ত তেওঁ এনেধৰণে বিছনাত ৰজাৰ দৰে শুই থকা এখন টাৱেল পিন্ধি সেই সময়ত তেওঁ
সন্মানবোধ প্ৰদৰ্শন কৰি এবাৰ হ'লেও তেওঁ থিয় হ'ব লাগিছিল বা গোটেইখিনি কথা ভালদৰে গমি পিটি চাই আলোচনা বিলোচনাত অংশগ্ৰহণ কৰিব লাগিছিল ভালদৰে বুজাব লাগিছিল কিন্তু তেওঁ তেতিয়াও সেই সময়তো এনেধৰণৰ আচৰণতেই মত্ত হৈ থকা দেখিবলৈ পোৱা গ'ল তাক লৈ স্থানীয় একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু স্থানীয় লোকসকলে কৈছে বিশেষকৈ এই খালিংদুৱাৰ পৰিষদীয় যিটো সমষ্টি আছে তাতেই একাংশ লোকে এই সমগ্ৰ ব্যৱস্থাটোক লৈ এটা মন্তব্য প্ৰকাশ কৰিছে যে তেওঁ নিজেই যেন সুযোগ দি দিলে তেওঁৰ বিৰুদ্ধে তেওঁ যে কৰবাত কিবা এটা দুখ কৰিছে তেনেধৰণৰ এটা যেন তেওঁ সুযোগ দি দিলে তেনেধৰণৰ আচৰণ সেই আচৰণে সেইখিনি কথা প্ৰতীয়মান কৰা বুলিও বিভিন্নজনে ক'ব বিচাৰিছে যি কি নহওক এই সমগ্ৰ বিষয়টোক লৈ বিভিন্নজনৰ বিভিন্ন মত আহি আছে একাংশই তেওঁৰ বিৰুদ্ধাচৰণ কৰিছে তেওঁৰ সমৰ্থনত থকাও স্বাভাৱিকতে কোনোবা হয়তো ব্যক্তি থাকিব পাৰে কিন্তু এনেধৰণে হোটেলৰ কোঠাত এজন পাৰিষদ মানে তেওঁ গুৰুত্বপূৰ্ণ এটা পদবীত আছে বিটিচিৰ পাৰিষদ হিচাপে যেহেতু তেওঁ দায়িত্ব পালন কৰি আছে তেওঁৰ বহুখিনি ভাৱমূৰ্তিৰ কথা ইয়াত জড়িত হৈ থাকে তেওঁৰ সমাজৰ প্ৰতি অৱদানৰ কথা ইয়াত জড়িত হৈ পৰে তেওঁ সামাজিকভাৱে কি কামত জড়িত হ'ব লাগে আৰু কি কামত জড়িত হৈ আছে সেই প্ৰশ্নবোৰ স্বাভাৱিকতে উত্থাপন হয় তেওঁ এইখিনি সময়ত বিটিচি নিৰ্বাচনো আহি আছে এইখিনি সময়ত স্বাভাৱিকতে সমাজৰ হকে বা মানুহৰ হকে বা তেওঁলোকৰ সমষ্টিটো যেটো পৰিষদ আছে সেই পৰিষদৰ ৰাইজৰ হৈতে থাকিব লাগিছিল কিন্তু সেই পৰিষদৰ ৰাইজৰ হৈতে নাথাকি হোটেলৰ কোঠাত এগৰাকী যুৱতীৰ হৈতে আছে সেই বিষয়টোক লৈ খালিংদুৱাৰ সমষ্টিৰ বা খালিংদুৱাৰ পৰিষদৰ বহু লোক হৰব হৈ পৰিছে অসন্তুষ্ট হৈ পৰিছে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে যে আগন্তুক দিনত নিৰ্বাচন আহি আছে নিৰ্বাচনৰ বাবে তৎপৰ হোৱাৰ সময় এয়া ৰাইজৰ মাজত থাকি প্ৰচাৰ কৰাৰ সময় এয়া ৰাইজৰ অভাৱ অভিযোগ শুনাৰ সময় এয়া কিন্তু তেওঁ নিজৰ বিনোদনত যেন ব্যস্ত হৈ আছে নিজৰ বিনোদনত যেন মত্ত হৈ আছে আৰু যাৰ বাবে তেওঁৰ দলৰ একাংশ এই ক্ষেত্ৰত অসন্তুষ্ট হৈ পৰিছে ইয়া এজন সামাজিক ব্যক্তিৰ পৰিচয় হ'ব নোৱাৰে বুলি বিভিন্নজনে কৈছে বিশেষকৈ ৰাজনৈতিক নেতাৰ যি ৰাজনৈতিক নেতাই সমাজ এখন সংস্কাৰ কৰে বুলি কোৱা হয় যি ৰাজনৈতিক নেতাই সকলোকে বাট ধৰিবলৈ শিকায় বুলি কোৱা হয় সকলোকে নেতৃত্ব দিয়া বুলি কোৱা হয় সেই ৰাজনৈতিক নেতাই যদি এনে ধৰণৰ কৰ্মকাণ্ড কৰি ফুৰে তেনেহলে আন সাধাৰণ মানুহে কি কৰিব বুলিও একাংশ মন্তব্য প্ৰকাশ কৰিছে উপদেশতকৈ আৰ্হি ভাল বুলি কোৱা হয় আৰু সেই উপদেশ বা সেই আৰ্হিয়েই প্ৰকাশ কৰিব পৰা নাই এইগৰাকী পাৰিষদে সেই কথাও বিভিন্নজনে কৈছে কিন্তু আমি পুনৰ কওঁ স্থানীয় লোকে এই কথাও কৈছে যে সেইবোৰ সম্পূৰ্ণ ভাৰতীয় আইনমতে থকা বিষয় সকলোৰে অধিকাৰৰ বিষয় কোনোবাই যদি সহমতত উপনীত হৈ তেওঁলোকৰ আচাৰ আচৰণৰ ক্ষেত্ৰত কিবা কৰে সেইটো বেলেগ কথা কিন্তু সাধাৰণতে এগৰাকী ৰাজনৈতিক নেতাই এই ভৰপক নিৰ্বাচনৰ সময়ত এই বিষয়বোৰৰ পৰা ফালৰি কাটি এনে ধৰণৰ কৰ্মকাণ্ড কৰাটোক লজ্জাজনক বুলি সকলোৱে অভিহিত কৰিছে আৰু এই বিষয়টোক লৈ এতিয়া স্বাভাৱিকতে হৰব চৰ্চা হৈছে আৰু সেই হৰব চৰ্চাৰ মাজতেই তেওঁলোকৰ দলৰ নেতাক সোধাও হৈছিল আৰু প্ৰত্যুত্তৰত কোৱা হৈছে যে ব্যৱস্থা ল'ব যদি সকলো তথ্য প্ৰমাণ উচিত ৰূপত যদি পায় তেনেহলে এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত বিশেষকৈ কোনো ধৰণৰ কৃপণালী প্ৰদৰ্শন কৰা নহয় তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰা হৈছে মাত্ৰ আনুষ্ঠানিক ঘোষণালৈ হয়তো আমি কিছু সময় অপেক্ষা কৰিব লাগিব হোটেলৰ বন্ধ কোঠাত এনেধৰণে এজন পাৰিষদ উদ্ধাৰ হ'ল আৰু সেই পাৰিষদ উদ্ধাৰৰ ঘটনাই আজি বিয়লিৰ ভাগৰ পৰাই বিভিন্নজনৰ মাজত চৰ্চা লাভ কৰিলে সেয়েহে আমি এই খবৰটো আপোনালোকৰ বাবে আনিলোঁ পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট